হেল্ল' এভৰিৱান, এইটো মোৰ ফাৰ্ষ্ট ভইচ অভাৰ ভিডিঅ' দেই। আমি তিনিজনী ওলাইছোঁ পিছে এটা মিছনটো হৈছে এয়া ব্ৰইলাৰ চিকেন কিনি ঘৰৰ দৰে সোৱাদ হোষ্টেলত ল'বলৈ। এয়া পাচলি বজাৰো কৰি ল'লোঁ তিনিওজনীয়ে, আৰু এয়া মছলা কিনিলোঁ, আৰু তিনিওগৰাকী এয়া হোষ্টেললৈ উভতি আহিলোঁ বনাবৰ কাৰণে। এয়া পিছে আমি স্কুল বেগত ইণ্ডাকশ্যন আনিবলৈ গৈছোঁ লগৰজনীৰ ৰুমৰ পৰা। যিহেতু ইণ্ডাকশ্যন আমাৰ হোষ্টেলত এলাও নাই, গতিকে প্ৰিফেক্ট বা ৱাৰ্ডেন আৰু মেট্ৰনে যাতে গম নাপায়, এয়া মনে মনে চোৰৰ দৰে আনিলোঁ। আৰু এয়া আমাৰ প্ৰক্ৰিয়া আৰম্ভ চিকেন বনোৱাৰ। এয়া মছলা বিভিন্ন ধৰণৰ মিট মছলা, জিৰা গুড়ি পেষ্টখিনি ধুনীয়াকৈ মেৰিনেট কৰি 5-10 মিনিট থ'লোঁ। আজি পিছে মই মেইন ৰান্ধনি দেই, এহেঁত দুগৰাকী এছিষ্টেণ্টহে। এয়া আমি প্ৰথমতে আলুখিনি বইল কৰি ল'লোঁ ইলেক্ট্ৰিক কেটেলত। আমি পিছে কোকৰ কেমু লৈ আহিছিলোঁ মাজে মাজে কথা বতৰা পাতি এনজয় কৰিবলৈ। এয়া তেল দি প্ৰক্ৰিয়া আৰম্ভ আজি চিকেন বনোৱা। আৰু এয়া পিঁয়াজখিনি ভাজি ল'লোঁ, আলুখিনি তাতে দিলোঁ বইল কৰা, আৰু আমাৰ এয়া মাংস বনোৱা প্ৰচেষ্টা আৰম্ভ। দুইজনীয়ে পিছে ধোঁৱাটো যাতে বাহিৰলৈ যায়, গোন্ধটো যাতে ৰুমত নাথাকে, তাৰ কাৰণে ব্যৱস্থা লৈছে। এয়া আমি ঢাকন লগালোঁ, আলুখিনি দিলোঁ, আৰু এয়া তেজপাত দি ধুনীয়াকৈ বনালোঁ। আৰু এতিয়া বিলাহী দিলোঁ, আৰু লাহেকৈ পানী দি পেলাই ঢাকি দিলোঁ। আমাৰ পিছে এছিষ্টেণ্টে চালাডো বনাইছে দেই এয়া, আৰু এয়া খাবলৈ কিন্তু বহুত সোৱাদ লগা হৈছিলে, হৈ গ'ল কিন্তু আমাৰ। আৰু এয়া আমি শেষত গান গাইছিলোঁ। ধন্যবাদ দেই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে।